আজি আমাৰ দৰং জিলা সাহিত্য সভা ভৱনৰ প্ৰথমখন ছাদ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। এই শুভ মুহূৰ্তত আমাৰ মাজত উপস্থিত আছে দৰঙৰ এগৰাকী বিশিষ্ট অভিনেতা তথা মঙলদৈ পৌৰসভাৰ খণ্ড আয়ুক্ত মাননীয় স্বপন ঘোষ মহাশয়। তেখেতৰ অনুভৱ, এই শুভ মুহূৰ্তত তেখেতৰ অনুভৱ ব্যক্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। নমস্কাৰ। আজি দৰং সাহিত্য সভাৰ কাৰণে এটা বৰ সোণালী অধ্যায়ৰ আৰম্ভণি হৈছে। আজি মূল ভৱনৰ ৰাইজৰ দান বৰঙণিৰে আজি ছাদ ঢালাই কাম আৰম্ভ হৈছে। এটা জাতি জীয়াই থাকিবলৈ ভাষা, সাহিত্য, সংস্কৃতি জীয়াই থাকিলে এটা জাতি জীয়াই থাকিব। গতিকে আমি সাহিত্য সভাক ভৱিষ্যতৰ প্ৰজন্মৰ আগত এটা মূল ভৱন যি নিৰ্মাণৰ প্ৰস্তুতি লোৱা হৈছে, আমি সঁচাকৈ দৰংবাসী হিচাপে আমি অভিভূত হৈছোঁ। আৰু অসম সাহিত্য সভাৰ খুব কম সংখ্যক শাখা সাহিত্য সভাই শতবৰ্ষ পালন কৰিছে। তাৰে মঙলদৈ সাহিত্য সভাই শতবৰ্ষ 2017 চনত আমি বৰ ইয়েৰে উদযাপন কৰিছোঁ। সৌভাগ্যক্ৰমে মই তেতিয়া কাৰ্যকৰী সভাপতি আছিলোঁ সেই উদযাপন সমিতি। গতিকে আজি যি ছাদ ঢালাই কাম আৰম্ভ হৈছে, আগন্তুক দিনত এটা সুন্দৰ ভৱন দৰং সাহিত্য সভাই লাভ কৰিব আৰু ভৱিষ্যত প্ৰজন্মই ইয়াত সাহিত্য চৰ্চা কৰি আমাৰ সমাজখনক আগুৱাই লৈ যোৱা সহায় কৰিব। গতিকে মই যিসকল ব্যক্তি এই কাৰ্যত জড়িত আছে সকলোকে ধন্যবাদ জনাই ভৱিষ্যত দিনত আমি এনেকৈ একেলগ হৈ সাহিত্য চৰ্চাৰ মাজেৰে অসমখনক আগুৱাই লৈ যাম এই আশাৰে সকলোৰে মংগল কামনা কৰি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। আমি স্বপন ঘোষ দাদাক ধন্যবাদ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে এগৰাকী সমাজ হিতৈষী ব্যক্তি, সমাজসেৱক মাননীয় ধীৰেন শৰ্মা দাদা। তেখেতকো মনৰ অনুভৱ ব্যক্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আজি আমাৰ ছাদ ঢালাই অনুষ্ঠান ৰাইজৰ সহযোগত এই অনুষ্ঠানটো আগবাঢ়িছে। মই তাত পূৰ্ণ সহায় সহযোগিতা আৰু আশীৰ্বাদ কামনা কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে অসম চৰকাৰৰ এগৰাকী অৱসৰী বিষয়া মাননীয় গিৰীশ ডেকা দাদা। তেখেতৰ মনৰ অনুভৱ ব্যক্ত কৰিব। নমস্কাৰ। অসম সাহিত্য সভা তথা দৰং জিলাৰ সাহিত্য সভাৰ তৰফৰ পৰা যি নিৰ্মাণ কাৰ্য আগবঢ়াইছে, প্ৰথমখন ছাদ ইতিমধ্যে নিৰ্মাণ কাৰ্যত ৰাতিপুৱাৰ পৰা আৰম্ভ হৈ গৈছে। ইয়াত সমবেত ৰাইজক দেখি আমি উৎসাহিত হৈছোঁ। লগতে মই মঙলদৈৰ আগশাৰীৰ বেচৰকাৰী অনুষ্ঠান ইউথ ক্লাবৰ সভাপতি হিচাপে মই গিৰীশ ডেকাই আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মঙলদৈ চহৰৰ মাজমজিয়াত এনেধৰণৰ এটি প্ৰকৃতভাৱে সাহিত্য সভাৰ ভৱন নিৰ্মাণৰ কাৰণে আগবাঢ়িছে আৰু এই নিৰ্মাণ কাৰ্য বিস্তৃত আকাৰত লৈছে। আৰু সেয়ে সদাশয় ৰাইজে কিঞ্চিতমান হ'লেও ধন আগবঢ়াইছে। যথেষ্ট সংখ্যক ৰাইজৰ বৰঙণিৰে এই কাৰ্য সমাপন হ'ব। বিশেষকৈ আমাৰ এই নিৰ্মাণ কাৰ্যৰ সাধাৰণ সম্পাদক ৰাজীৱ ডেকা আৰু লগতে আমাৰ সাহিত্য সভা দৰং জিলাৰ সম্পাদক ৰাজবংশী আছে। তেওঁলোক আটাইবিলাকে লাগি আছে। আমাৰ মুকুট হাজৰিকা, মোৰ ভাতৃসদৃশ আটাইবিলাকে লাগি আছে এই কাৰ্যত। আশা ৰাখিছোঁ অনতিপলমে এই নিৰ্মাণ কাৰ্য সমাপন হ'ব। পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই গিৰীশ ডেকাদেৱে।